নমস্কাৰ মই পৰফট কুৰৰ স্বাগতম জনাইছো আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেল নিখাৰ কথা কমললৈ 1953 প্ৰথমবাৰ যেতিয়া ভাৰতবৰ্ষলৈ যদি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত কথাখিনি কওঁ 1953 যেতিয়া প্ৰথমবাৰ এনালগ কম্পিউটাৰ আহিছিল কলিকতাৰ ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউটলৈ তাৰ পিছতে সেই একেটা ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউটতে 1956ত প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত ডিজিটেল কম্পিউটাৰ আহিলে আৰু আজি হৈছে 2025 চন গতিকে কম্পিউটাৰে আৰু আজিৰ প্ৰেক্ষাপটত যদি আমি কথা পাতো আজিৰ সময় হৈছে আৰ্টিফিচিয়েল ইন্টেলিজেন্স বা আমি যাক অসমীয়াত কওঁ কৃত্ৰিম বুদ্ধিমত্তা বুলি এই যেটো 1953 পৰা 2025 চনলৈকে কম্পিউটাৰে এক দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰিলে এক দীঘলীয়া যাত্ৰাৰ আমি দেখা পালো কম্পিউটাৰৰ ক্ষেত্ৰত আৰু এই যেটো যাত্ৰা কম্পিউটাৰে অব্যাহত ৰাখিলে সেই বিষয়ে কথা পাতিবলৈ বা আজিৰ যুগত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আহিছে কম্পিউটাৰ সায়েন্সৰ ক্ষেত্ৰত সেই সকলোখিনি কথা পাতিবৰ কাৰণে মোৰ সৈতে আজি সংযুক্ত হৈছে কাজিৰঙা বিশ্ববিদ্যালয়ৰ স্কুল অফ ইঞ্জিনিয়াৰিং এণ্ড টেকনলজিৰ কম্পিউটাৰ সায়েন্স ইঞ্জিনিয়াৰিঙৰ সহযোগী অধ্যাপিকা আৰু লগতে মুৰব্বী অধ্যাপিকা ডক্টৰ মৌচুমী বৰা প্ৰথমে আজি আপোনাক নিখাৰ কথা কমলৰ সৈতে সংযুক্ত হোৱাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আপোনাৰ মনৰ ভাৱ জানিব বিচাৰিছো ধন্যবাদ আপুনি যে ভাবিলে মই কিবা এটা ক'ব পাৰিম আমাৰ যেটো কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং বিভাগত কি হৈ আছে এতিয়া অশেষ ধন্যবাদ আপোনালৈ থাকিল ওকে এইখিনিতে আপুনি শেহতীয়াকৈ যেহেতু পিএইচডি কমপ্লিট কৰিলে তাৰ বাবে আপোনাক অভিনন্দন জনাইছো আজি প্ৰথমটো প্ৰশ্নই মোৰ যে আপোনাৰ পিএইচডিৰ বিষয় কি আছিল আৰু সেই বিষয়টো আপুনি কিয় বাছনি কৰিলে হয় মই পিএইচডি অলপতে কমপ্লিট কৰিছো একচুয়ালি মই আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটিৰ পৰা মোৰ গাইড আছিলে ডক্টৰ ৰূপম বৰুৱা তেখেত এতিয়া যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ প্ৰিন্সিপাল আৰু ছাৰৰ তত্ত্বাৱধানতে মই মোৰ গৱেষণা কমপ্লিট কৰিলো প্ৰথমতে একচুয়ালি অলপ দীঘলীয়া যাত্ৰাই মোৰ পিএইচডি সময়খিনি প্ৰথমতে মই ভাবিছিলো যে কবলৈ গলে মোৰ মা এগৰাকী ব্ৰেষ্ট কেন্সাৰ সাৰ্ভাইভাৰ তেখেতৰ 2008তে ব্ৰেষ্ট কেন্সাৰ ডিটেক্ট হৈছিল তাৰপিছতে তেখেতৰ অপাৰেচন হল কিন্তু তেখেত আজি সুস্থভাৱে আছে কিন্তু হয় তেখেতৰ নিজৰো বহুত মনোবল যথেষ্ট আছিল মই ভাবিলো যে মই মায়ে যেহেতু ইমানখিনি সহিলে আৰু মোৰ মায়ে নিজৰ অভিজ্ঞতাৰ ওপৰত ব্ৰেষ্ট কেন্সাৰৰ ওপৰত এখন কিতাপ লিখিছে তো তেতিয়া মই ভাবিছিলো যে মই ব্ৰেষ্ট কেন্সাৰৰ ওপৰতে মোৰ পিএইচডি টপিকটো মই ল'ম তেনেকে মই ৱৰ্ল্ড বেংকৰ অধীনত এটা প্ৰজেক্ট গ্ৰান্ট আমি পাইছিলো মই আৰু ছাৰে তেতিয়া মই ভাবিছিলো যে নৰ্থ ইষ্ট যিমানখিনি ব্ৰেষ্ট কেন্সাৰৰ মহিলা আছে ব্ৰেষ্ট কেন্সাৰ ভুক্তভোগী আছে তেখেতসকলৰ ওপৰত এটা গৱেষণা কৰিম তাৰপিছতে কোভিড হল তেতিয়া মই লাহে লাহে দেখিলো যে আমাৰ লগত এজন মেডিকেল ডক্টৰৰ প্ৰয়োজন তো মই ভাবিলো যে যেহেতু মোৰ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত মই কমপ্লিট কৰিব লাগিব তেতিয়া মই লাহে হেতু পাৰ্ট ৰাখিলৈ মই এতিয়াও এড কৰি আছো তাতে ব্ৰেষ্ট কেন্সাৰৰ ওপৰত মই গৱেষণা কৰি আছো কিন্তু তেতিয়া ভাবিলো যে মইতো ইমান বছৰে 2017 পৰা মই কাজিৰঙা বিশ্ববিদ্যালয়ৰ ষ্টুডেণ্টখিনিক ছাত্ৰ-ছাত্ৰীখিনিক পঢ়াই আছো তো মই ভাবিলো যে মই তেওঁলোকৰ ভৱিষ্যতৰ কথা কিবা এটা চিন্তা কৰি কিবা এটা কৰিব পাৰো নেকি সেইকাৰণে মই মোৰ বিষয়টো ভাবি ললো যে ষ্টুডেণ্ট পাৰফৰ্মেন্স প্ৰেডিকশ্যন ফৰ ইঞ্জিনিয়াৰিং ষ্টুডেণ্টছ ইউজিং মেচিন লাৰ্নিং বেছড ফ্ৰেমৱৰ্কছ তো ইয়াতে মোৰ অবজেক্টিভ দুটা আছিলে এটা হৈছে তেওঁলোকৰ এমপ্লয়েবিলিটি আৰু তেওঁলোকৰ যেটো ফাইনেল যেটো সিজিপিএ আমাৰ যেটো কওঁ আমি 8th সেমিষ্টাৰ পাস কৰাৰ পিছত যেতিয়া ষ্টুডেণ্টখিনি ফাইনেল যেটো তেওঁলোকৰ সিজিপিএ হয় তো তাত কেনেকে তেওঁলোকক কোনবিলাক ফেক্টৰে কন্ট্ৰিবিউট কৰিব কোনবিলাক এটো নহয় যে অকল পাঠ্যক্ৰমৰ ভিতৰৰ বস্তুখিনিয়ে এজন ছাত্ৰক ভাল এটা
চাকৰি পোৱাত সহায় কৰে তাৰ উপৰি বহুতখিনি কথা থাকে তেওঁলোকৰ ধৰক তেওঁলোক কেনেকৈ বেকগ্ৰাউণ্ডৰ পৰা আহিছে তেওঁলোকৰ ফেমিলি বেকগ্ৰাউণ্ডৰ ফেমিলি হিষ্ট্ৰী কি তেওঁলোক ৰুৰেল এৰিয়া নে আৰবান এৰিয়া তেওঁলোক হোষ্টেলাৰ নে নন হোষ্টেলাৰ বা তাৰপিছতে মই আৰু এটা চাইছিলোঁ যে ষ্টুডেণ্টখিনিৰ মাজত যিটো আমি জেণ্ডাৰ ডিছক্ৰিমিনেশ্যনত কথা কওঁ কেতিয়াবা যে ফিমেল ষ্টুডেণ্টছখিনি কোনবিলাক ক্ষেত্ৰত আগবঢ়া বা তেওঁলোকৰ কোনবিলাক এৰিয়াত তেওঁলোকক অকণমান ইম্প্ৰুভমেণ্ট লাগিব গতিকে মই ফিমেল ষ্টুডেণ্টৰ লগতো এটা মানে এনালাইচিছ কৰিছিলোঁ তো ক'বলৈ গ'লে মোৰ গৱেষণাৰ মেইন বিষয়বস্তু আছিলে ষ্টুডেণ্টৰ পাৰফৰ্মেঞ্চ প্ৰেডিকশ্যন আৰু তাতে মই তিনিটা মেচিন লাৰ্ণিং ইউজ কৰি পেলাই মেচিন লাৰ্ণিং আৰু ডিপ লাৰ্ণিং ব্যৱহাৰ কৰি পেলাই মই তিনিটা ফ্ৰেমৱৰ্ক বনাইছিলোঁ সেয়াই ক'বলৈ গ'লে মোৰ PhDৰ টপিক বা মই PhD যদি মই ক'বলৈ যাওঁ সেইখিনিয়ে আৰু সেই যে মই কৰিলোঁ যিটো মই গৱেষণা কৰিলোঁ সঁচা কথা ক'বলৈ গ'লে মই প্ৰত্যেক দিনাখনে মোৰ ক্লাছত মই ষ্টুডেণ্টখিনিক লগত মই চাওঁ মই কেনেকৈ মেপিং কৰিব পাৰোঁ তেওঁলোকৰ কাৰেণ্ট ছিটুৱেশ্যন আৰু মোৰ PhDৰ যিটো ফাইনেল অবজেক্টিভ মই ছেট কৰিব পাৰিছিলোঁ তেওঁলোক সেইখিনি মই ডেইলি মই এনালাইচিছ কৰোঁ আৰু ষ্টুডেণ্টকো মই মাজে মাজে কৈ থাকোঁ যে তোমালোকে এনেকুৱা কৰিব লাগিব তোমালোকক যদি এটা ভাল চাকৰি লাগে মা দেউতাই ইমান কষ্ট কৰি পঢ়াইছে তোমালোকক কাজিৰঙা ইউনিভাৰ্চিটিৰ নিচিনা ইমান এখন ভাল ইউনিভাৰ্চিটি আমাৰ ক'বলৈ গ'লে উত্তৰ পূৰ্বাঞ্চলত এখন প্ৰাইভেট ইউনিভাৰ্চিটিৰ ভিতৰত বহুতখিনি সুবিধা দিছে আমাৰ কাজিৰঙা ইউনিভাৰ্চিটি মেনেজমেণ্টক মই ধন্যবাদ দিম আপোনাৰ চেনেলৰ যোগেদি যে তেখেতসকলে কম্পিউটাৰ চায়েন্স আৰু ইঞ্জিনিয়াৰিঙৰ ষ্টুডেণ্টখিনিৰ কাৰণে যথেষ্ট কৰিছে এইখিনিতে আৰু এটা কথা সোধোঁ আপোনাক আপুনি যেতিয়া PhD কৰিবলৈ মন মেলিলে তেতিয়াও আপুনি অধ্যাপনাৰ লগত জড়িত হৈ আছিলে সেই যিটো যাত্ৰা হয় আপুনি PhD কৰাৰ আগৰ যিগৰাকী অধ্যাপিকা আৰু সম্পূৰ্ণ হোৱাৰ পিছত যিগৰাকী অধ্যাপিকা আপুনি নিজৰ মাজত কেনেকুৱা ধৰণৰ পৰিৱৰ্তন দেখা পাইছে তেনেকৈ বিশেষ পৰিৱৰ্তন মই একো দেখা নাই কাৰণ PhDটো হৈছে এটা মই নিৰ্দিষ্ট বিষয়ৰ ওপৰত মই গৱেষণা কৰিছোঁ কিন্তু মই আজি ইমান ধৰক ক্লাছ 8 বছৰে হ'ল মই 2017 পৰা ইয়াত আছোঁ মই ষ্টুডেণ্টৰ লগত মই নিজে ভাবোঁ যে মই সঁচাকৈ বহুত মানে মই জড়িত হ'বলৈ বিচাৰোঁ তেওঁলোকৰ ভালৰ কাৰণে তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে গতিকে মই বহুত বেছি এটা পাৰ্থক্য মই নেদেখোঁ PhD ডিগ্ৰীটো হয় এটা একাডেমিক্সত এটা মানে ধৰক এটা অলংকাৰ কিন্তু এইটো নহয় যে PhD নথকাসকলে একো নাজানে PhD থকাসকলেহে চব জানে এইটো নহয় এইটো সম্পূৰ্ণ ভুল আৰু তেনেকুৱাই মই নকওঁ যে বহুত বেছি এটা মই পাৰ্থক্য মই নিজকে দেখিছোঁ জাষ্ট এটা মোৰ ডিগ্ৰী লাগিছে মোৰ বাকীটো মই মানুহগৰাকী যেনেকুৱা বা মই কলিগখিনিকো কওঁ যে তোমালোকে ৰিচাৰ্চ কৰা যিখিনি ধৰক যাৰ PhD হোৱা নাই বা যোনে PhD তেতিয়ালৈকে এনৰল কৰা নাই তোমালোকক কওঁ যে তোমালোকে ৰিচাৰ্চ কৰা কাৰণ ৰিচাৰ্চ আমি যেতিয়া কৰিম আমি ষ্টুডেণ্টখিনিকো আমি লগতে লৈ যাম আমি নিজে আমাৰ নিজৰ প্ৰফাইলটো আমি ভাল কৰিবলৈ চাম লগতে আমি কেইটামান গ্ৰুপ অফ ষ্টুডেণ্টকো আমি তেওঁলোকক অকণমান উৎসাহ দিব পাৰোঁ যে তেওঁলোকেও ভাবিব যে আমাৰ লগত মেডাম আছে বা আমাৰ লগত ছাৰ আছে গতিকে তেখেতসকলেতো আমাক যথেষ্ট সহায় কৰিবই গতিকে তেখেতসকলেও আমাৰ ষ্টুডেণ্টখিনিও যথেষ্ট অনুপ্ৰাণিত হয় আমি ৰিচাৰ্চ অৰিয়েণ্টেড যদি এডুকেশ্যনটো যদি এনেকৈ ৰিচাৰ্চ অৰিয়েণ্টেড হয় অ'কে আৰু এটা কথা সোধোঁ আপোনাক যিহেতু ছাত্ৰ এজনে হাই ছেকেণ্ডেৰী কমপ্লিট কৰাৰ পিছত কম্পিউটাৰ শিক্ষাৰ প্ৰতি যেতিয়া আগবাঢ়ি যায় তেওঁৰ ওচৰত বিভিন্ন ধৰণৰ অপশ্যনছ আহে কোনোবাই BSc IT কৰিব পাৰে কোনোবাই BCA কৰিব পাৰে বা কোনোবাই একদম এণ্টায়াৰলি কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং কৰিব পাৰে পাৰ্থক্যটো কি আহে এই ক্ষেত্ৰত মানে কোনোবাই বেছিকৈ শিকিব কোনোবাই কমকৈ শিকিব বা কেনেকুৱা ধৰণৰ নহয় তেনেকুৱা কথা নাই তেনেকুৱা কথা একেবাৰে নাই ছাত্ৰ এজনে কিয় কম্পিউটাৰ চায়েন্স এণ্ড ইঞ্জিনিয়াৰিং বিষয়টো ভাবিলে যিহেতু তেওঁৰ ধৰক ক্লাছ 8 মানৰ পৰাই চাগে তেওঁ নিৰ্ধাৰণ কৰে তেওঁ সেইটো এংগলত তেওঁ নিজকে ভাবে কিন্তু কথাটো হৈছে কি আজিকালি আপুনি জানে ইমান কম্পিটিশ্যনৰ যুগ যথেষ্ট কষ্ট কৰে ল'ৰা ছোৱালীখিনিয়ে যথেষ্ট কষ্ট কৰে ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স এইকেইটা বিষয়ত আৰু আজিকালি আমাৰ সময়ৰ কথা যদি আমাৰ সময়ৰ আজিৰ পৰা 25 বছৰ আগৰ যদি আমি কুৱেশ্যন পেপাৰ এখন চাওঁ আজিৰ পেপাৰখন চাওঁ কমেও
পেপাৰখনত 40 টু মানে 40ৰ পৰা 45টা কুৱেশ্যন থাকে গতিকে যথেষ্ট তেওঁলোকৰো ষ্ট্ৰেছ লেভেলটো বহুত বেছি তাৰ মাজতে কেইজনমান ষ্টুডেণ্টে ধৰক হয়তো তেওঁলোকৰ 2-1 নম্বৰৰ কাৰণে তেওঁলোকে কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিঙত ছিটটো নাপাব পাৰে কিন্তু সেইটো বুলি তেওঁলোক মানে ভাগি যাব নালাগে প্ৰত্যেকটো শিক্ষাৰে এটা নহয় এটা মানে আপোনাৰ কি ক'ম সবতে আপোনাৰ স্কোপ পাব সবতে আপোনাৰ স্কোপ সবতে আছে এটো নহয় যে বিএসসি আইটি জনে নিজকে কেতিয়াও মানে ইনফিৰিয়ৰিটি কমপ্লেক্সিটিত ভুগিব নালাগে যে মই বিএসসি আইটি হে পঢ়িছো মই বিটেক নাপালো কিন্তু হেতু নহয় মানুহ এটা চাকৰি পাবৰ কাৰণে তোমালোকৰ কি প্ৰয়োজন হ'ব তোমালোকৰ স্কিলখিনি প্ৰয়োজন হ'ব বিএসসি আইটি কৰি পেলাই তুমি সমানে ইভেন তাতকেও বিটেক ষ্টুডেণ্ট এজনতকৈ বেছিও তোমালোকে অৰ্হতা মানে আৰ্হিব মানে ল'ব পাৰিবা কিন্তু হেতু তোমাৰ নিজৰ বহুত প্ৰচেষ্টাৰ প্ৰয়োজন তেওঁলোকৰ নিজৰ প্ৰচেষ্টাৰ প্ৰয়োজন চাব লাগিব যে আজিকালি কাৰেণ্ট ট্ৰেণ্ডটোত কি চলি আছে তেনেকুৱাকৈ ধৰক মই হেতুৱে ক'বলৈ বিচাৰিছোঁ যে হেতু কোনো ধৰণৰ তেওঁলোকে নিজকে মানে ইনফিৰিয়ৰ বুলি ভাবিব নালাগে বা সুপিৰিয়ৰ বুলিও ভাবিব নালাগে যে মই বিটেক কৰি আছোঁ সেইজন তেওঁ বিচিএ বা এমচিএ কৰিছে তেওঁ নহয় তেওঁলোককো তেওঁলোকৰ যিকেইজন ধৰক ফেকাল্টি অধ্যাপক তেওঁলোক যথেষ্টখিনি সময় দিছে তেখেতসকলে সেই ষ্টুডেণ্টজনক ভাল কৰাৰ গতিকে কোনো ধৰণৰ প্ৰব্লেম নাই গতিকে তুমি যি পঢ়িছা তুমি 100% দিয়া তুমি যি পঢ়িছা 100% দিয়া তুমি সৎ উপায় লোৱা অনেষ্টি সদায় লাগিব হাৰ্ড ওয়াৰ্কিং সদায় লাগিব কিন্তু তুমি সাকসেস হবাই তাত কোনো বিটেক এমটেক বা পিএইচডি বা বিসিএ এমচিএ কথা নাই তুমি খালি এটাই আমি চাব লাগিব যে পঢ়াৰ সময়খিনিত আমি পঢ়াৰ বাহিৰে হয় বাহিৰা আমাক অলপ লাগে কিন্তু পঢ়াটো আমাৰ মেইন মটিভ হ'ব লাগে আমাৰ মেইন টাৰ্গেট হ'ব লাগে তুমি কি বিচাৰিছা জীৱনত হেতুই কথা ওকে এতিয়া ধৰি লওক আগৰ যেটো যদি মই কাৰিকুলামৰ কথা কওঁ আগৰ যেটো কম্পিউটাৰ সায়েন্সৰ কাৰিকুলাম আছিলে সম্পূৰ্ণ বেলেগ আছিলে আজিৰ ক্ষেত্ৰত ধৰি লওক মই এইটো কাৰণে সুধিছোঁ আপোনাক যিহেতু বৰ্তমান সময়ত আমি আমাৰ বাবে একদম খুব নতুন টাৰ্মিনলজি আৰ্টিফিচিয়েল ইন্টেলিজেন্স বা মেচিন লাৰ্নিং বা ডেটা সায়েন্স মোৰ প্ৰশ্নটো হ'ল যে আজি কৃত্ৰিম বুদ্ধিমত্তাই আমাক প্ৰকৃততে সহায় কৰিছে নে আমাক কোনোবা পিনৰ পৰা আমাক দুৰ্বল কৰিছে আপোনাৰ সেই ক্ষেত্ৰত নিজৰ ব্যক্তিগত মতামত কি মানে দুটা প্ৰশ্ন যে মেচিন লাৰ্নিং কি হয় আৰ্টিফিচিয়েল ইন্টেলিজেন্স কি হয় বা ডেটা সায়েন্স কি হয় এইখিনি শিকাৰ পিছত বা এনেকুৱা হৈছে অল্প শিক্ষা ভয়ংকৰ বুলি এষাৰ কথা আছে বহুতে গমেই নাপায় হয়তো আৰ্টিফিচিয়েল ইন্টেলিজেন্স কি হয় আজি বৰ্তমান সময়ত কিন্তু তেওঁলোকে ব্যৱহাৰ কৰিছে কিন্তু তাৰ আমি যেটো ইতিবাচক দিশ বুলি কওঁ হেতু আমি দেখা পোৱা নাই এই ক্ষেত্ৰত আপোনাৰ মতামত কি সক যিকোনো এটা বিষয় আমি ডেটা সায়েন্সে হওক বা আৰ্টিফিচিয়েল ইন্টেলিজেন্স হওক বা মেচিন এটা আৰ্টিফিচিয়েল ইন্টেলিজেন্সটো এটা বিগ আমব্ৰেলা তাৰ ভিতৰত আপোনাৰ মেচিন লাৰ্নিং এটা পাৰ্ট মেচিন লাৰ্নিঙৰ আন্ডাৰত এটা সাব পাৰ্ট হৈছে সাবসেট হৈছে আপোনাৰ ডিপ লাৰ্নিং এতিয়া বস্তু এটা একদম নতুনকৈ কেতিয়াও আৰম্ভ নহয় আজি ষ্টুডেণ্টে আৰ্টিফিচিয়েল ইন্টেলিজেন্স পঢ়িছে কোনোবা এটা সেমিষ্টাৰত ধৰক 5th সেমিষ্টাৰত ধৰক তেওঁলোকৰ ষ্টাৰ্ট হৈছে তাৰপিছতে 6th সেমিষ্টাৰত ধৰক মেচিন লাৰ্নিং পঢ়িলে 7th সেমিষ্টাৰত এজ এটা ইলেক্টিভ সাবজেক্ট হিচাপে ডিপ লাৰ্নিং পঢ়িলে কিন্তু এই বস্তুটো নতুনকৈ হোৱা নাই এইখিনি বহুত আগৰ পৰাই মানুহে গৱেষণা কৰি আছে ষ্টাৰ্ট বহুত আগৰ পৰাই হৈছে এতিয়া আমাৰ সময়ত যিখিনি ষ্টুডেণ্ট আছিলে তেওঁলোকে আমাৰ সময়ত ধৰক আমি ডেটা মাইনিং পঢ়িছিলোঁ ধৰক ডেটা ষ্ট্ৰাকচাৰটোতো লাগিবই তেনেকে সেইখিনি আমাক এটা মানে ধৰক আমি যে কোৰ ইঞ্জিনিয়াৰিং যেটো কয় এটা কোৰ কম্পিউটাৰ সায়েন্সত যিটা সাবজেক্ট আছে ধৰক আপোনাৰ অপাৰেটিং সিস্টেমে হওক ডেটা ষ্ট্ৰাকচাৰ হওক বা সি প্ৰগ্ৰামিং হওক বা ডেটাবেস মেনেজমেন্ট হওক ডেটা মাইনিং হওক সেই গোটেইখিনি বিষয়ত পাৰ্গত হ'লে এজন ষ্টুডেণ্টে আৰ্টিফিচিয়েল ইন্টেলিজেন্সটো বুজি পাব এতিয়া আৰ্টিফিচিয়েল ইন্টেলিজেন্সটো বুজি পোৱাৰ পিছত তেওঁলোক যাব পাৰিব মেচিন লাৰ্নিঙলৈ তো মেচিন লাৰ্নিঙৰ পিছত যাব পাৰিব ডিপ লাৰ্নিঙলৈ তো তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ বস্তুটো এটা মানে সাডেনলি হঠাতে এটা দি দিয়া বস্তু নহয় তেওঁলোকে শিকি আহিছে আগৰ পৰা শিকি আহিছে এটা কথাটো হৈছে কি এই বস্তুকিটা আজি যেটো ট্ৰেন্ড আজি এটা মই ক'বলৈ গ'লে মোৰ এৰিয়াটো হৈছে ডেটা সায়েন্স এটা মোৰ এফালৰ পৰা চাবলৈ গ'লে মোৰ ভাল লাগিছে যে মই যেতিয়া আপুনি পৰহি আমাৰ 7th সেমিষ্টাৰ মাইনৰ প্ৰজেক্টৰ আমি প্ৰেজেন্টেশন লৈছিলোঁ আমি 3টা পেনেলত ভাগ কৰিলো ষ্টুডেণ্টছখিনি আমাৰ পেনেলটোত মেক্সিমাম ষ্টুডেণ্টে প্ৰজেক্ট কৰিছে মেচিন লাৰ্নিং ডিপ লাৰ্নিঙৰ ওপৰত
সেইটো ভাল কথা মই ভাল লাগিছে যে তেওঁলোকে মোক একনলেজো কৰিছে মেমে আমাক পঢ়াইছে কিন্তু কথাটো হৈছে কি মই তেওঁলোকক সদায় কওঁ যে তোমালোকে যেহেতু কম্পিউটাৰ সায়েন্স সাবজেক্টটো লৈছা কিন্তু তোমালোকে সদায় এটা কাৰণে সদায় প্ৰস্তুত থাকিবা যে প্ৰত্যেক ছমাহৰ মূৰে মূৰে আমাৰ টেকনলজি চেঞ্জ হৈছে আপগ্ৰেড হৈছে গতিকে আমাৰ সময়ত আমি কেতিয়াও আৰ্টিফিচিয়েল ইন্টেলিজেন্স পঢ়িছিলোঁ আৰ্টিফিচিয়েল ইন্টেলিজেন্স পঢ়িছিলোঁ একদম বেসিক যিখিনি বস্তু পঢ়িছিলোঁ কিন্তু মেচিন লাৰ্নিং মই PhD কৰাৰ সময়তে শিকিছোঁ তেনেকৈ মই ষ্টুডেণ্টক এইটো কথা কওঁ যে তোমালোকে সদায় চাবা যাতে কোৰ সাবজেক্ট কেইটাৰ ওপৰত তোমালোকৰ পুৰা আয়ত্ত থাকে তোমালোকৰ সম্পূৰ্ণ কনচেপচন ক্লিয়াৰ থাকে তাৰপিছত এতিয়া নতুন নতুন সময়ত নতুন নতুন সাবজেক্ট থাকিব টেকনলজি আহিবলৈকে শিকিব লাগিব আৰু এটো নহয় যে এতিয়া এটো এটা ট্ৰেন্ড চলি আছে AI দিন চলি আছে কিন্তু তোমালোকে অকল AI ওপৰতে কৰিবা হেতু নহয় তোমালোকে নিজকে ৰেডি থাকিব লাগিব another 6 monthsৰ পিছত বা another 2 yearsৰ পিছত এটো চেঞ্জ হ'ব কিন্তু এটো একদম ধৰক চেঞ্জ হ'ব হেকানে মই এটো ক'ব বিচাৰিছো যে তোমালোকে আৰু কিছুমান ডমেইন চাই থাকা যেটো ডমেইন এতিয়া ধৰক জাস্ট আৰম্ভ হৈছে শব্দটা সাপোজ ব্লকচেইন বা কোৱান্টাম কম্পিউটিং বা সাইবাৰ সিকিউৰিটি আমাৰ পাঠ্যক্ৰমত এটা 5টা সাবজেক্টত আমাৰ স্পেশালাইজেশন আছে AIML তাৰপিছতে ডেটা সায়েন্স ক্লাউড কম্পিউটিং ফুল স্টেক ডেভেলপমেন্ট মই ষ্টুডেণ্টক কওঁ যে তোমালোকৰ হয় চাকৰি আছে ইয়াত কিন্তু তোমালোকে যদি ফুল স্টেক ডেভেলপমেন্টত পাৰ্গত হোৱা তোমালোকৰ কাহানিও মৰণ নাই গতিকে ক'বলৈ গ'লে আৰ্টিফিচিয়েল ইন্টেলিজেন্সে এনেকুৱাকে সানি ধৰিছে যে আমাৰ সৰু সৰু ধৰক ক্লাস 3-4 ষ্টুডেণ্টে AI মানে এনেকুৱা তেওঁলোকৰ মানে এটা বেলেগ ধৰণৰ কিবা এটা বুলি ভাবিছে কিন্তু হেতু নহয় হেতু কৰি থাকিলে তোমালোকৰ একো নহব লাইফত অকল AI ধ্যান দি থাকিলে তোমালোকে শিকিব নোৱাৰা কিবা এটা যদি আমি এপ্লিকেশন এখন লিখিবলৈ দিও ষ্টুডেণ্টক তেওঁলোকে কি কৰে বহুত ষ্টুডেণ্ট আমি দেখিছো যে সিধা মানে ChatGPT ইউজ কৰে কিন্তু ChatGPT তোমালোকক সদায় সহায় নকৰে তোমালোকে যেতিয়া এটা ইন্টাৰভিউত বহিবা তোমালোকৰ চাব তোমালোকৰ একচুয়ালি মেইন যেটা কোৰ সাবজেক্ট হেগিটা তোমালোকৰ কিমান নলেজ আছে হেকাৰণে AI তো তোমালোকে শিকা লগতে AI কিছুমান বহুত ভাল দিশো আছে আমি দেখিছো মেডিকেল ফিল্ডত বহুতখিনি সহায় কৰিছে বহুতখিনি কষ্ট মানে আমি কনজাম্পশন আমাৰ কমি গৈছে টাইম কমি গৈছে মানে কষ্ট কমপ্লেক্সিটি স্পেস কমপ্লেক্সিটি টাইম কমপ্লেক্সিটি বহুত কমাই দিছে AI মেথড বিলাকেৰা কিন্তু সেই যেটো ডিসিশন মেকিং ক্যাপাসিটি থাকে তাৰ ৰবটৰ কিন্তু তাৰ কাৰণেটো তুমি এজ এ হিউম্যান বিং তুমিওটো তোমাৰটো বেলেগ কিছুমান দিশতো তুমি মানে পাৰ্গত হ'ব লাগিব ন হেতু কথা গতিকে ভাল দিশ যেনেকৈ আছে বেয়া দিশ বুলি মই নকওঁ খালি মানুহখিনিয়ে আমাৰ ব্যৱহাৰ কেনেকৈ কৰিব আৰু হেতু ক্ষেত্ৰত মই এটো কম যে আমাৰ শিক্ষক সমাজ বা আমাৰ অভিভাৱক সকলো অকমান সজাগ হ'ব লাগিব যাতে আপোনাৰ ল'ৰাটোৱে যদি আজি কিবা এটা কাৰণত ক্লাছত যাব নোৱাৰিলে ডিউ টু এবসেন্স আপুনি যদি এখন তেখেতক এপ্লিকেশন লিখিবলৈ দিছে আপুনি কক যে তুমি নিজেই লিখা তুমি মোবাইল ফোনটো আঁতৰাই থোৱা তুমি পঢ়াৰ সময়ত তোমাৰ হেডফোনটো আঁতৰাই থোৱা কাৰণ এটোৱে তোমাৰ শাৰীৰিক ক্ষতিটো কৰিছে লগতে তোমাৰ মগজুৰো কিছুমান ব্যতিক্ৰমী মানে কিছুমান বিকৃত কৰি গৈ আছে আমাৰ সমাজখন মই এটো আপোনাক ক'ব বিচাৰিছো আমাক এটা বিপ্লৱ দৰকাৰ হৈছে এতিয়া আমাক এই যেটো জেন জি বা এটো আমাক আঁতৰি হ'বলৈ আমাক এটা বিপ্লৱ লাগিব কিন্তু তেতিয়াহে আমাৰ নেক্সট জেনাৰেশনটো বা তেওঁলোকৰ পিছৰ জেনাৰেশনটো সুৰক্ষিত হ'ব নিশ্চয়কৈ এই ক্ষেত্ৰত কালি মই এটা নিউজ পাইছিলোঁ যে মানে বিশেষকৈ অষ্ট্ৰেলিয়া এতিয়া পৃথিৱীৰ একমাত্ৰ দেশ হৈছে যি নেকি 16 বছৰ বয়সলৈকে ল'ৰা ছোৱালীক মোবাইল ফোন ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁলোকে যে কৰিব নোৱাৰিব তেখেতসকলে এইটো এটা মই ভাবিছোঁ মোৰ নিজৰ যদি কওঁ এইটো খুব এটা ভাল পদক্ষেপ বুলি ভাবিছোঁ আৰু এটা কথা হয়তো এতিয়া যেহেতু আমি আজিকালি নেশ্যনেল এডুকেশ্যন পলিচিৰ কথা কওঁ তাত আমি এটা বস্তু দেখা পাইছোঁ যে ইণ্টাৰডিচিপ্লিনাৰী এপ্ৰ'চ কম্পিউটাৰ সায়েন্সৰ ষ্টুডেণ্ট এজনে কেমিষ্ট্ৰি ফিজিক্স বা তেওঁলোকৰ আদান প্ৰদানৰ যিটো কথা আহি পৰে এই ক্ষেত্ৰত যিকোনো বিষয়ৰে হ'ব পাৰে ছাত্ৰজন বা ছাত্ৰীগৰাকীক সহায় কৰিবনে ইণ্টাৰডিচিপ্লিনাৰী এপ্ৰ'চটোৱে সব ইণ্টাৰডিচিপ্লিনাৰী এপ্ৰ'চত এতিয়া আমি ক'বলৈ গ'লে আজিকালি হয় কম্পিউটাৰ সায়েন্সৰ সাবজেক্ট অলপ হ'লেও সোমাইছে এটা পাঠ্যক্ৰমত এতিয়া মই এতিয়া মেচিন লাৰ্নিং সাবজেক্টটো মেথমেটিক্স ষ্টুডেণ্টকো পঢ়াইছোঁ বা আমি অলপমান বেলেগ হেৰিয়াত পঢ়াইছোঁ এতিয়া সহায় কৰিব মানে কি তেওঁলোকক আচলতে আপ টু ডেট নলেজ আপ টু ডেট যেটা কাৰেণ্টলি কি চলি আছে সেইখিনি বিষয়ত
তেওঁলোকক অকমান সজাগ কৰিবৰ কাৰণে এই মানে তেওঁলোকৰ পাঠ্যক্ৰমত আমাৰ AI বা ML সাবজেক্টটো সোমাইছে বা কম্পিউটাৰ সায়েন্সৰ ডাটাবেছ মেনেজমেণ্ট সিস্টেমটো সোমাইছে কাৰণ MSc পাছ কৰি পেলাই ষ্টুডেণ্ট এজনে কি হ'ব তেওঁলোকৰ অপচন সীমিত হ'ব নালাগে তেওঁলোকৰ যাতে এটা মানে পৰিসৰটো যাতে বহল হয় হেতু কাৰণে তেওঁলোকক এটো সদায় চেষ্টা কৰা হৈছে যেতিয়া আমাৰ পাঠ্যক্ৰম আমি প্ৰস্তুত কৰোঁ যে এজন ষ্টুডেণ্টে অকল ম্যাথমেটিক্সত মানে বস্তুটো মানে কি কম মই বহুত নেৰো হৈ যাব নালাগে তেওঁলোকৰ অপচনখিনি আমি দিওঁ আমি তেওঁলোকক স্কুল লেভেলতে বা ইউনিভাৰ্চিটি লেভেলতে আমি তেওঁলোকক আমাৰ কাম হৈছে আমি তেওঁলোকক অপচন দিওঁ যে তোমালোকে ম্যাথমেটিক্স পঢ়া তোমালোকৰ মেইন সাবজেক্ট হিচাপে লগতে তোমালোকে AI ML অলপ শিকি থোৱা কিয়নো কাইলৈ যেতিয়া তোমালোকে ৰিসাৰ্চ কৰিবা ৰিসাৰ্চ ফিল্ডত যোৱা তোমালোকক AI ML দৰকাৰ হ'ব পাৰে হেকাৰণে আৰু AI ML যদি তোমালোকে অলপ তোমালোকৰ ইন্টিগ্ৰেট কৰা তোমালোকৰ মেইন ৰিসাৰ্চত হয়তো ভাল পেপাৰ পাবলিশ হ'ব বা দেখিব তাৰ ভাল দিশ আছে হেকাৰণে হয়তো বহুত কথা চিন্তা কৰি পেলাই নেশনাল এডুকেশ্যন পলিচিৰ যিখিনি ধৰক নিয়মাৱলী তাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আমাৰ আজিকালিৰ পাঠ্যক্ৰমত মানে অকল ইঞ্জিনিয়াৰিঙৰে নহয় বেসিক সায়েন্সে হওক আপোনাৰ সোশ্যাল সায়েন্সে হওক তেনেকুৱাকে আমাৰ সেইবিলাক বিষয়টো AI ML বা এইবিলাক সোমাইছে কাৰণ এটা আপুনি এটা কথা কক চাও আমি যদি ৰিসাৰ্চ কৰোঁ আমি ৰিসাৰ্চৰ আমি মেইন বিষয়বস্তুটো সদায় এটা আমি চেষ্টা কৰোঁ যে সামাজিক কিবা এটা মানে সামাজিক এটা সমস্যাক সমাধান কৰিবলৈ আমি চেষ্টা কৰিছো আপুনি হেতু লাগিলে সোশ্যাল সায়েন্সে হওক হেতু লাগিলে বেসিক সায়েন্সে হওক বা আমাৰ কম্পিউটাৰ সায়েন্স বা ইঞ্জিনিয়াৰিং হওক গতিকে সেই সমস্যাটো সমাধান কৰোঁতে আমি অলমান AI এটা ফ্লেভাৰো দিব বিচাৰিছো যে আমি আৰ্টিফিশিয়াল ইন্টেলিজেন্স বা মেচিন লাৰ্নিং ইউজ কৰি পেলাই কেনেকৈ আমি সেইটো এংগলৰ পৰা আমি এনালাইসিসটো কৰিছো সেইটো এংগলৰ পৰা আমি এটা ফ্ৰেমৱৰ্ক বনাব পাৰো যাতে আমাৰ সেই সমস্যাটো সমাধানত মই ক'বলৈ গ'লে মই যেনেকৈ আপোনাক কৈছিলোঁ যে ব্ৰেষ্ট কেঞ্চাৰ প্ৰেডিকশ্যনত সো হেল্থ কেয়াৰ সেক্টৰত AI ML বহুতখিনি সহায় কৰিছে গতিকে হেতুৱে মই ভাবো যে নেশনাল এডুকেশ্যন পলিচিয়েনো কিয় তেওঁলোকৰ বেলেগ পাঠ্যক্ৰমত কিয় অন্তৰ্গত কৰিব খুজিছে সেইখিনিয়ে কাৰণ ওকে হয় ছাত্ৰ জীৱনৰ এটা খুব গুৰুত্বপূৰ্ণ দিশ হৈছে ইন্টাৰ্নশিপ হয় এই ক্ষেত্ৰত আপোনালোকৰ বিভাগে ছাত্ৰ ছাত্ৰীক কেনেকৈ সহায় কৰিছে বা কোলাবোৰেশনৰ কথা যদি কওঁ কেনেকুৱা ধৰণৰ আপোনালোকৰ কোলাবোৰেশন আছে য'ত পাঠ্যক্ৰমটো আপোনালোকে আগবঢ়াই নিছে হয় এতিয়া সক আমাৰ এতিয়া এনেকুৱা হৈছে একাডেমিক্স এটাফালে একাডেমিক্স আৰু এটাফালে কৰ্পোৰেট দুইটাই ইটো হিতুৰ পৰিপূৰক হয় একাডেমিক্সত থকা মানুহখিনিয়ে কৰ্পোৰেটৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগিব কৰ্পোৰেটৰখিনিও একাডেমিক্সৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগিব এতিয়া ইন্টাৰ্নশিপ আমি কিয় হেতু তেনেকৈ AICTE ৰেগুলেশ্যনৰ মতে আমি আমাৰ ইউনিভাৰ্চিটিত আমি কি কৰিছো আমি অড সেমিষ্টাৰ বা ইভেন্ট আমি তেনেকৈ ঠিক কৰি লৈছো ধৰক ভ্যালু এডেড প্ৰগ্ৰামখিনি যদি আমি অড সেমিষ্টাৰত দিওঁ ইন্টাৰ্নশিপখিনি ইভেন্ট সেমিষ্টাৰত দিওঁ এনেকুৱাকৈ এতিয়া ইন্টাৰ্নশিপখিনি কিয় প্ৰয়োজন এতিয়া মই যেটো কৈছিলোঁ আপোনাৰ ইন্টাৰ্নশিপটো এটা ভাল কন্ট্ৰিবিউটৰ হয় আপোনাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জব স্যাটিসফ্যাকশন নিৰ্ভৰ কৰাত গতিকে ইন্টাৰ্নশিপটো এটা বহুত এটা ইম্পৰ্টেন্ট মানে ফ্যাক্টৰ সেইকাৰণে ইন্টাৰ্নশিপটো কৰিবলৈ আমি সদায় ছাত্ৰ ছাত্ৰীসকলক সদায় আমি মানে উৎসাহ জনাও যে যাতে তেওঁলোকে ক্লাছৰ বাউণ্ডাৰীটোৰ ভিতৰত আমি অকল তেওঁলোকক থিয়ৰিটিকেলিহে পঢ়াওঁ বা যিখিনি লেবৰেটৰী আছে লেব এক্সাম হয় বা লেবৰ আমাৰ ধৰক এতিয়া চাবলৈ গ'লে ধৰক প্ৰগ্ৰেমিং ক্লাছটো অকল থিয়ৰিখিনি জানিলে নহ'ব তেওঁলোকে হাতে কামে প্ৰেক্টিকেলখিনি জানিব লাগিব ঠিক আছে সেইটোতো তেওঁলোকে উইদিন দ্য চিলেবাছতহে আমি পঢ়াওঁ কিন্তু একচুৱেলি যেতিয়া আপুনি ৰিয়েল টাইমত কিবা এটা প্ৰব্লেম সলভ কৰিবলৈ যায় তেতিয়াহ'লে তাত বহুত বেলেগ ধৰণে আমি বহুত কথা আমি চাওঁ বহুতটা নিৰ্দেশ কৰি পেলাই আমি চাওঁ গতিকে ডেফিনেটলি ইন্টাৰ্নশিপটো বহুতেই প্ৰয়োজন যাতে আমি ইন্টাৰ্নশিপত এতিয়া আমাৰ ইউনিভাৰ্চিটিৰ ধৰক IBM TCS ইন্টেল এইখিনি প্ৰতিষ্ঠানৰ লগত আমাৰ কোলাবোৰেশন আছে তো তেতিয়াহ'লে কি হ'ব এতিয়া আমাৰ ৰিসেন্টলি আমাৰ এই ক্ষেত্ৰত মানে তেওঁলোকৰ মানুহ আহে নেকি তেওঁলোকৰ তাৰ পৰাও আহে
মানে এনেকুৱা হয় ধৰক যেতিয়া এটা ইণ্টাৰ্ণশ্বিপ বা প্ৰজেক্ট কৰে আমাৰ যিখিনি ইণ্টাৰনেল ফেকাল্টি থাকে সেইখিনি ধৰক আমাৰ গাইডেঞ্চখিনিতো থাকিবই লগতে আমি ইণ্ডাষ্ট্ৰি পাৰ্চন কেইজনমানক আমি নিয়োগ কৰোঁ যাতে ইণ্ডাষ্ট্ৰি পাৰ্চন কেইজনে যিকেইটা প্ৰব্লেম ষ্টেটমেণ্ট দিব সেইকেইটা ইণ্ডাষ্ট্ৰিত লাগি থকা প্ৰব্লেম সেইকেইটা হয়তো আমি নাজানিবও পাৰোঁ সেইকাৰণে তেতিয়া ষ্টুডেণ্টছখিনিয়ে জানে যে যেতিয়া তেওঁলোকে কাইলৈ যেতিয়া এটা চাকৰি পাব ডেফিনেটলি মই কম্পিউটাৰ চায়েন্সৰ কথাকে ক'ম যেতিয়া এটা আই টি ইণ্ডাষ্ট্ৰিত যাব তেওঁলোকে যাতে সেইটো মানে হাহাকাৰ অৱস্থা নহয় যে তেওঁলোকে গম পাব যে আমিতো এনেকৈ কৈছিলোঁ এতিয়া বহুত ধৰক প্ৰজেক্ট মেনেজমেণ্ট কি বস্তু তেওঁলোকে শিকিব ইয়াত ইণ্টাৰ্ণশ্বিপ এটাত কৰিলে শিকিব মানে হেণ্ডছ অন যিখিনি নলেজ দৰকাৰ হয় ইণ্টাৰ্ণশ্বিপখিনিৰ থ্ৰুৱেদি কৰা হয় আৰু ডেফিনেটলি আমাক সেই যিখিনি আমাৰ কলাবৰেটৰ্ছ আছে তেওঁলোকৰ পৰাও আমি যথেষ্ট সহযোগিতা পাইছোঁ আৰু সেইখিনিয়ে ইণ্টাৰ্ণশ্বিপ কৰা ষ্টুডেণ্টছখিনিয়ে আমি দেখিছোঁ যে তেওঁলোকে ইণ্টাৰ্ণশ্বিপে আমাৰ ষ্টুডেণ্টক ভাল এটা কোম্পানীত চাকৰিটো পোৱাটো বহুতখিনি সহায় কৰিছে হয় এইখিনিতে আৰু এটা কথা খুব গুৰুত্বপূৰ্ণ কথা এটা আপোনাক সোধোঁ এটা সময়ত আমি ধৰি লওক দেখা পাইছিলোঁ যে ছাত্ৰ ছাত্ৰীৰ চিভিল ইঞ্জিনিয়াৰিঙৰ প্ৰতি বেছি উৎসাহী আছিল হয় আৰু বৰ্তমান সময়ত যদি আমি চাওঁ কম্পিউটাৰ চায়েন্স একেবাৰে উত্থানত আছে তাৰ একমাত্ৰ কাৰণ এইটোৱে নেকি যে চাকৰিৰ যিখন পৃথিৱী সেই পৃথিৱীখনৰ প্ৰতি ল'ৰা ছোৱালীয়ে আগ্ৰহী হৈ পেলাই কোৰ্চ এটা লৈছে নে প্ৰেক্টিকেলি তেওঁলোকে ইচ্ছাকৃতভাৱে শিকিব বিচাৰিছে দুইটাই হয় মানে ধৰক চিভিল ইঞ্জিনিয়াৰিঙত ষ্টুডেণ্টছে কিয় যাবলৈ নিবিচাৰে সেইটো একচুৱেলি অকণমান আমাৰ মানে এইটো ট্ৰেণ্ড বুলিও ক'ব পাৰি কিন্তু ধৰক দেখাক দেখি উঠিল গা এক বুলি এটা কথা আছে যে তেতিয়া মানে এইটো নহয় এইটো যে মোৰ ছিনিয়ৰখিনিয়ে কম্পিউটাৰ চায়েন্স পঢ়িছে ময়ো পঢ়োঁ মোৰ ফেমিলিত 4জনে কম্পিউটাৰ চায়েন্স পঢ়িছে ময়ো পঢ়োঁ কিন্তু সেইটো কথা হ'ব নালাগে এতিয়া অকল কম্পিউটাৰ চায়েন্সেই কি গোটেই পৃথিৱীখন জীয়াই ৰাখিছে নেকি নহয় জানো ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ এজন নহ'লে আমাৰ লাইটকেইটা জ্বলিব জানো আমাৰ লাইটকেইটা নজ্বলিলে আমাৰ কম্পিউটাৰটো চলিব জানো তেনেকৈ আমি যিটো ৰুমত এতিয়া বহি আছোঁ ইমান ধুনীয়াকৈ চাওক আপুনি গতিকে চিভিল ইঞ্জিনিয়াৰজন নহ'লে হ'ব জানো গতিকে ষ্টুডেণ্টখিনিয়ে সেইটো মনত ৰাখিব লাগিব আৰু এটা সময়ত মই আগতেও কৈছোঁ এটা সময়ত চেচুৰেটেড হৈ যাব আজিৰ পৰা আপুনি আফটাৰ ধৰক 20 years বা 30 yearsৰ পিছত কি অৱস্থা হ'ব কম্পিউটাৰ চায়েন্সৰ কিমান আপুনি যদি চাই আমাৰ ভাৰতবৰ্ষত কিমান কম্পিউটাৰ ইঞ্জিনিয়াৰ ওলাই আছে প্ৰত্যেক বছৰে কিন্তু তেনেকৈতো চাকৰিটো ইমান দৰকাৰ হোৱা নাই আমাক জব ছেটিছফেকশ্যন আপোনাৰ সেই ৰেচিঅ'টো যদি চাই ফাইনেলি কি আল্টিমেটলি কি হ'বগৈ যে আমি বিশেষ উন্নতি সাধন নহ'ব আমাৰ ভাৰত দেশখনৰ সেইকাৰণে মই ক'ব বিচাৰিছোঁ যে অকল কম্পিউটাৰ চায়েন্সকে ল'বলৈ মই নকওঁ ষ্টুডেণ্টক তোমালোকে বাকীকেইটা ব্ৰাঞ্চকো সমানেই গুৰুত্ব দিবা মেকানিকেল ইঞ্জিনিয়াৰিং পঢ়িলেও যদি তুমি ভালকৈ পঢ়া মেকানিকেল ইঞ্জিনিয়াৰিং পঢ়ি পেলাই তুমি ভাল চাকৰি ল'ব পাৰিবা এতিয়া ধৰক প্ৰচেছ ইণ্ডাষ্ট্ৰি যিখিনি আহিছে আমাৰ অসমত ধৰক হয়তো সীমিত আমাৰ প্ৰচেছ ইণ্ডাষ্ট্ৰিয়ে হওক বা IT ইণ্ডাষ্ট্ৰিয়ে হওক কিন্তু ধৰক গুজৰাটলৈ যাওক আপুনি কিমানখিনি প্ৰচেছ ইণ্ডাষ্ট্ৰি থাকিব আপুনি মহাৰাষ্ট্ৰ যাওক তো সেইবিলাকত এতিয়া ইনষ্ট্ৰুমেণ্টেশ্যন মই প্ৰায়ে আমি কওঁ ইনষ্ট্ৰুমেণ্টেশ্যন বিষয়টো আমাৰ ইয়াত খোলা হ'লে ভাল আছিলে প্ৰচেছ ইণ্ডাষ্ট্ৰিখিনিত আমাৰ মানে নন CSE ব্ৰাঞ্চকেইটাৰ কিন্তু বেছি দৰকাৰ মানে তেওঁলোকক গতিকে IT ইণ্ডাষ্ট্ৰিলৈ যাবা তোমালোকে কম্পিউটাৰ চায়েন্স পঢ়িবা সেই ফেশ্বন যিটো আছে সেইটো অকণমান লাহে অকণমান মানে কমাব লাগিছিলে নহ'লে কিন্তু সঁচাকৈ এটা সময়ত তেওঁলোকৰে বহুত প্ৰব্লেম হ'ব মাৰাত্মক হৈ যাব গতিকে সেইটো নহয় আৰু মই অভিভাৱকসকলকো ক'ম আপোনালোকে যদি পাৰে মানে সদায় এইটো নহয় যে অকল কম্পিউটাৰ চায়েন্সহে ইঞ্জিনিয়াৰিং নহয় বাকীকেইটা ব্ৰাঞ্চকো সমানে আপুনি গুৰুত্ব দিব ওকে এতিয়া অকণমান পঢ়া শুনাৰ কথা বহুত পাতিলোঁ এতিয়া অকণ আপোনাৰ ব্যক্তিগত দিশটোলৈ আহোঁ আপুনি অধ্যাপিকা হোৱাৰ লগে লগে এগৰাকী মাতৃও হয় কোনটো সহজ বা টান অধ্যাপিকা হোৱাটো সহজ নে এগৰাকী মাতৃ হোৱাটো সহজ বা কোনটো টান এইটো বহুত ডাঙৰ কুৱেশ্যন সুধিলে ক'বলৈ গ'লে যদি মই এফিচিয়েঞ্চি দিশৰ পৰা যাওঁ
মাতৃত্ববোধটো বেছি টান কাৰণ মই সময় দিব নোৱাৰোঁ মোৰ ল'ৰা দুটাক মোৰ স্বামী তেখেতো ইয়াত নাথাকে গতিকে মই আপোনাৰ 8টা বজাতে ঘৰৰ পৰা ওলাই আহোঁ গধূলি 6:30 সোমাওঁগৈ কিন্তু মোৰ ল'ৰা দুটাক মই সময় ভালকৈ একেবাৰে দিব নোৱাৰোঁ কাৰণ যেতিয়া মই গৈ পাওঁগৈ তেতিয়া তাহাঁতক আকৌ মই কিবা এটা খাবলৈ দি লগালগ পঢ়াৰ টেবুলত যোৱা তোমালোক তেনেকুৱা গতিকে মই এফিচিয়েঞ্চিটো চাবলৈ গ'লে মোৰ কমি আহিছে মোৰ সেই দিশটোত এফিচিয়েঞ্চিটো কমি আহিছে যিহেতু মই সময়টো এইফালে দিছোঁ কিন্তু যেতিয়া মই ঘৰলৈ যাওঁ তেতিয়া মই ষ্টুডেণ্টখিনিক সদায় কওঁ যে তোমালোকে কিন্তু মোক ফোন নকৰিবা দেই 6টা বজাৰ পিছত ফোন নকৰিবা কাৰণ মোক অকণমান যি মই 3-4 ঘণ্টা মোৰ ল'ৰাকেইটাক বা ফেমিলিটোৰ কাৰণে দিব বিচাৰিছোঁ অকণমান হ'লেও মোক সুবিধা দিয়া যি আছে তোমালোকৰ কাৰণে মই গোটেই দিনটোৱে আছোঁ ইউনিভাৰ্চিটিত গতিকে সেইটোৱে মানে মই টান বুলি ক'বলৈ হ'লে মই এতিয়া মোৰ মাতৃত্ববোধটোহে বেছি টান বুলি ক'ম সেইটোৰ ফালেহে বেছি টান বুলি ক'ম আৰু আপুনি ধৰি লওক বহু বছৰ বাহিৰতো আছিলে হয় সেই কথাখিনি অকণমান কওকচোন কি কৰিছিলে হয় মই 2004 চনতে আমাৰ বিয়া হৈছিলে 2004 চনৰ মাৰ্চৰ 2 তাৰিখে মই মোৰ স্বামীৰ লগত মই বেলজিয়ামলৈ গৈছিলোঁ 2004 চনৰ 2 মাৰ্চত মই তাত পাইছিলোঁগৈ তো তেতিয়া ডেফিনেটলি মই সেই সময়ত বহুত ঠাণ্ডা ইউৰোপত বহুত ঠাণ্ডা তো মই বিচাৰিছিলোঁ যে তাতে যিখন ইউনিভাৰ্চিটি আছে মই তাতে এটা মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেম মানে এনৰল হ'ম তো তেতিয়া কিন্তু কি হ'ল মানে আমাৰ ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টৰ কাৰণে 30 জুনটো 30 মাৰ্চটো মানে 30 মাৰ্চলৈকে সময়সীমা বান্ধি দিছিলে যে 30 মাৰ্চলৈকে যিমানবিলাক ডকুমেণ্টছ আছে চব দিব লাগে কিন্তু ইতিমধ্যে দেৰি হৈ গৈছিলে মই টফেল জিআৰই মই একো দিয়া নাছিলোঁ আৰু তো তেতিয়া মানে মই যথেষ্ট অকণমান হতাশাত ভুগিছিলোঁ যে মই কি কৰি থাকিম তেখেতো নাথাকে দিনত মই দিনটো কি কৰি থাকিম তো মই কি কৰিলোঁ এদিন গ'লোঁ ভয়ে গ'লোঁ ইউনিভাৰ্চিটিখনলৈ কেথলিক ইউনিভাৰ্চিটি অফ লিউভেন মানে জেগাখনৰ বেলজিয়ামৰ এখন লিউভেন এখন চহৰ তাতে সেই ইউনিভাৰ্চিটিখন আছে যথেষ্ট পুৰণা ইউনিভাৰ্চিটি বহুত ডাঙৰ ভাল যথেষ্ট ইউনিভাৰ্চিটি আপোনাৰ 1449 চনত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিন্তু তাৰো আগৰ হয় মই আগতে সেইটো মানে চাওঁ তো তেতিয়া মই এজন প্ৰফেচৰ বাৰ্ট প্ৰিনেল এদিন মই কি কৰিছোঁ তাতে মই চাইছোঁ এতিয়া মোৰতো ইনষ্ট্ৰুমেণ্টেশ্যনত মই বি কৰিছিলোঁ বেচেলৰ অফ ইঞ্জিনিয়াৰিং মোৰ ইনষ্ট্ৰুমেণ্টেশ্যনত আছিলে মোৰ কম্পিউটাৰ চায়েন্স নাছিলে তো তাত গৈ পেলাই চালোঁগৈ ইনষ্ট্ৰুমেণ্টেশ্যন বুলি কোনেও চিনি নাপায় এতিয়া ইলেক্ট্ৰিকেল ল'ব লাগিব নহয় ইলেক্ট্ৰনিক্স ল'ব লাগিব নহ'লে বাকী কেমিকেল মেকানিকেল সেইখিনি আছে আৰু তো মই ইলেক্ট্ৰনিক্সৰ ফালেই গ'লোঁ তো তাতে কি হয় ইমান ডাঙৰ এটা বিল্ডিং এজনো মানুহ তেনেকৈ দেখাবলৈ নাপায় দেখা পোৱা নাযায় আৰু মেক্সিমাম মানুহে ডাটছ ভাষা কয় তেওঁলোকৰ নিজৰ ভাষা গতিকে মই মানে চুচুক চামাককৈ অকণমান ইফালে সিফালে গৈ পেলাই মই দুৱাৰখনৰ ওচৰত ৰখি আছোঁগৈ কাৰণ দুৱাৰখনৰ ভিতৰৰ ফালে যাবলৈ মোৰ হাতত একো নাই তেওঁলোকৰ মানে কমপ্লিট মানে ছিকিউৰিটি মানে মোৰ নাই কাৰ্ড নাই 2004 চনৰ কথা তো তেতিয়া মানে দেখিছোঁ এজন বয়সস্থ মানে ধৰক আপোনাৰ তেখেতৰ তেতিয়া ধৰক 40-50 বছৰমানৰ এজন মানুহ আহিছে বহুত ভাল লাগিলে মই তেওঁ দেখি পেলাই তেওঁ এটা ধুনীয়া এটা হাঁহি পেলাই মোক সুধিলে যে তুমি ইয়াত কি কৰিছা তেতিয়া মই ক'লোঁ যে মই মানে বহুত বেছি নাৰ্ভাছ কৰিছোঁ যে মইতো সঁচা কথা ক'বলৈ গ'লে আমি অসমীয়া মিডিয়ামৰ আছিলোঁ বহুত ভালকৈ ইংলিছো ক'ব পৰা নাছিলোঁ চাগে তেতিয়া মানে মই ক'লোঁ যে মোৰ এইটো বিষয়ত মই ইনষ্ট্ৰুমেণ্টেশ্যনৰ মই গ্ৰেজুৱেট হয় মই ভিটেক মই বি কৰিছোঁ এতিয়া মই কিবা এটা কৰিব বিচাৰিছোঁ আণ্ডাৰ গ্ৰেজুৱেট মানে ফাৰ্ডাৰ ষ্টাডি মই কিবা এটা কৰিব বিচাৰিছোঁ কিন্তু মই জানো বহুত খৰকৈ মই কথাটো কৈছিলোঁ দেই কাৰণ মই তেখেতৰ সময়খিনিকো মই মানে কৰিব লাগিব তাৰপিছতে তেখেতে ক'লে যে কিহত কৰিছা মই ক'লোঁ যে মই ইনষ্ট্ৰুমেণ্টেশ্যনত কৰিছিলোঁ যিটো ইলেক্ট্ৰিকেলৰ ছাবজেক্টটো আমি পঢ়িছিলোঁ মেকানিকেলৰ পঢ়িছিলোঁ ইলেক্ট্ৰনিক্সৰ পঢ়িছিলোঁ এনেকুৱাকৈ আৰু কম্পিউটাৰ চায়েন্সৰ দুটামান প্ৰগ্ৰেমিং পঢ়িছিলোঁ তাৰপিছত ক'লে যে এতিয়াতো চব হৈ গ'ল মই ক'লোঁ হয় ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টৰ কাৰণে এতিয়া সময় নাই তো তেতিয়া ক'লে তেতিয়াহ'লে এতিয়া কি উপায় আছে মই ক'লোঁ ছাৰ আপুনি মোক যি কৰিবলৈ কয় মই তাকে কৰিম খালি আপুনি মোক এটা চান্স দিয়ক মোক কোনো পইচা পাতি নালাগে আপোনাৰ লগত খালি মই এটা কাম শিকিব বিচাৰিছোঁ তেওঁ ক'লে তেওঁ আচৰিত হৈ পেলাই মোলৈ চাইছে কি একো ফাইনেন্সিয়েল হেৰিত একো নালাগে মই কৈছোঁ মোক একো নালাগে তেতিয়া তেখেতে ক'লে ঠিক আছে তোমাক আমি জব ষ্টুডেণ্ট হিচাপে মানে তুমি এজ এ ষ্টুডেণ্ট জব কৰিবা কিন্তু তেওঁলোকে ষ্টুডেণ্ট জবটো নকৰিলে জব ষ্টুডেণ্ট বুলি কয় জব ষ্টুডেণ্ট বুলি কৈ পেলাই তেতিয়া তেখেতৰ এটা ৰিচাৰ্চ গ্ৰুপ আছে কচিক ইছাদ বুলি তো তাতে মোক তেখেতে চাইবাৰ ছিকিউৰিটি আৰু ক্ৰিপ্ট'গ্ৰাফি আৰু নেটৱৰ্ক ছিকিউৰিটিৰ ওপৰত মোক এটা সুবিধা কৰি দিলে যে এইটো বিষয়তে আপুনি মানে হেৰি কৰিব পাৰিব মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব ঠিক আছে মই মাষ্টাৰ ডিগ্ৰী কৰিবলৈ
কৰিবলৈ মই বহুত উৎসাহেৰে মই গ'লোঁ ক্লাছ কৰিবলৈ গৈ পেলাই যেতিয়া মই ক্লাছৰুমত সোমাইছোঁ তেতিয়া যথেষ্ট সংখ্যক ডাচ ষ্টুডেণ্ট আছে তো তেতিয়া দেখিলোঁ যে কথাটোতো ডাঙৰ কথা হ'ল তেওঁলোকেতো ডাচত পঢ়াই আছে আৰু মইতো একো বুজি পোৱা নাই মই বহুত মোৰ মনটো বেয়া লাগিছিলে তেতিয়া মই আকৌ ছাৰৰ ওচৰলৈ আহিছোঁ প্ৰফেচৰজনৰ ওচৰলৈ আহিলোঁ প্ৰফেচৰ বাৰ্ট পেনেল যে মই কেনেকৈ পৰীক্ষা দিম মই ডাচত সুধিব মই কেনেকৈ পৰীক্ষা দিম মই ইমান বেছি মনটো বেয়া লাগিছে তেতিয়া তেখেতে মোক এখন কিতাপ দিলে কৈছে বহুত এখন ডাঙৰ কিতাপ দিলে যে আপুনি এখন কিতাপেই পঢ়ক আৰু ইয়াৰ পৰাই আমি হেৰি কৰিম খালি আপুনি মোৰ ৰিচাৰ্চ লেবত আপুনি সহায় কৰক মোৰ যিকেইজন ৰিচাৰ্চ ইংৰাজীত আছিলে যে মোৰ ৰিচাৰ্চ স্কলাৰ যিকেইজন আছে তেওঁলোকৰ লগতে আপুনি C++ত আপুনি এনেকৈ ক্ৰিপ্টোগ্ৰাফিক প্ৰট'কল ডেভেলপ কৰে তেওঁলোকৰ লগত সহযোগ কৰক তো তেনেকৈ মই মোৰ মাষ্টাৰ ডিগ্ৰীটো মই বেলজিয়ামৰ পৰা ল'লোঁ তাৰপিছতে তেতিয়া 2006 চনত মোৰ ডাঙৰ ল'ৰাটো জন্ম হ'ল নৱেম্বৰত তো 2006 চনলৈকে মোৰ ইতিমধ্যে মোৰ মাষ্টাৰ ডিগ্ৰীটো কমপ্লিট হৈ গৈছিলে কিন্তু মই যিহেতু বহুতখিনি অসুবিধা পাইছিলোঁ ন ডাচ আৰু ইংলিছত তো তেতিয়া মই ডাচো শিকিছিলোঁ ডাচ লেংগুৱেজটো শিকিছিলোঁ আৰু মই চাগে 4-5টা লেভেললৈকে শিকিলোঁ তো সেইটোৱে মোক যথেষ্ট সহায় কৰিলে যেতিয়া বেছিক কথাখিনি ক'ব পৰা হৈছে বেছিক কথাখিনি যেতিয়া মই মেটাৰনিটি ৱাৰ্ডত গ'লোঁ তেতিয়া সেই যিখিনি নাৰ্ছ ডক্টৰখিনি ইংলিছ কয় নাৰ্ছখিনিয়েতো ইংলিছ নকয় তো তেতিয়া মই সেই মোৰ যিখিনি বেছিক স্কিল মানে লেংগুৱেজৰ ডাচৰ ওপৰত যিখিনি মানে মোৰ আয়ত্ত কৰিলোঁ তো তাৰ পৰা মোক যথেষ্ট সুবিধা হ'ল তাৰপিছতে আমি গ'লোঁ কানাডা আপোনাৰ মোৰ ল'ৰাটো তেতিয়া জাষ্ট 45 ডেজ হৈছে মোৰ মানুহজনে কানাডাত এটা পোষ্ট ডক পাইছিলে সেইখন এখন ভাল ইউনিভাৰ্চিটি বেলজিয়ামতকৈ বেছি ঠাণ্ডা বহুত বেছি ঠাণ্ডা মেকমাষ্টাৰ ইউনিভাৰ্চিটি হেমিল্টন আপোনাৰ হেৰিয়াৰ পৰা আপোনাৰ নায়াগ্ৰা ফলছলৈ মাত্ৰ 45 মিনিটছ নে এঘণ্টা লাগে যথেষ্ট ঠাণ্ডা গোটেই মানে আপোনাৰ কিমান বেছি ঠাণ্ডা -35 ডিগ্ৰী চেণ্টিগ্ৰেড ঠাণ্ডা দিনত তো 45 ডেজ হৈছিলে মোৰ ল'ৰাটো নৱেম্বৰত জন্ম হৈছে মানে আমি জানুৱাৰীত গৈছোঁ তাৰপিছতে তেতিয়া কিন্তু মই সেই সময়ত একো কৰা নাছিলোঁ সেই 8 মাহমান আমি কানাডাত নহয় আমি প্ৰায় 10 মাহমান থাকিলোঁ তাৰপিছত আমি USA গৈছোঁ আমেৰিকা তাৰপিছত আমেৰিকাত মই মাষ্টাৰ ডিগ্ৰী কৰিছোঁ আকৌ MS যিটো ইনফৰমেশ্যন ছিষ্টেম বুলি কয় তো তাতে কৰিছোঁ আৰু তাৰপিছতে তেতিয়া যেতিয়া মই মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ তেতিয়া চাওক আমাৰ কাৰণে আমেৰিকাৰ নিচিনা জেগা এখনত মাষ্টাৰ ডিগ্ৰী কৰিবলৈ তেতিয়া আমাক 38 লাখ to 40 লাখ টকা লাগিছিলে কিন্তু আচলতে সিমান টকাৰ প্ৰয়োজন নাই কিন্তু আমি দেখাব লাগিব যে সিমানখিনি আমাৰ বেংক একাউণ্টত পইচা জমা আছে তো আমি সব লগাই পেলাই আমি দুইজনে মোৰটো যথেষ্ট মোৰ চাবলৈ গ'লেতো ইনকাম নাইয়ে তেনেকৈ আগতে বিয়াৰ আগতে যি কৰিছিলোঁ সেইকেইটাতো আৰু তেওঁলোকৰ তুলনাত একোৱে নহয় তো তাৰপিছতে মই তেতিয়া কি হ'ল মই পাৰ্ট টাইম জব কৰিব লগা হ'ল ডেফিনেটলি মই সেইকাৰণে ধৰক মই দুটা জব কৰিছিলোঁ এটা মই চিটি বেংকত কৰিছিলোঁ চিটি বেংক যিটো নৰ্থ আমেৰিকাৰ চিটি বেংকত মই এজ এন এনালিষ্ট হিচাপে কৰিছিলোঁ QA এনালিষ্ট তাৰপিছতে মই সেইটো চাকৰি কৰি পেলাই মই পইচাখিনি গোটাই পেলাই আৰু কাৰণ আপোনাৰ এপ্লিকেশ্যনখন একচেপ্ট হোৱাৰ পৰা নতুন বছৰত আপোনাৰ একচুৱেল সেমিষ্টাৰ ষ্টাৰ্ট হ'লে প্ৰায় আপুনি 10 মাহমান সময় পায় তো মই তেনেকৈ কৰিলোঁ আৰু যেতিয়া কিন্তু পঢ়ি থাকোঁতে মই ইণ্টাৰ্ণশ্বিপ নহয় গ্ৰেজুৱেট ষ্টুডেণ্ট এছিষ্টেণ্টশ্বিপ মই পাইছিলোঁ কিন্তু প্ৰথম ছেমিষ্টাৰতে সাধাৰণতে নাপায় কিন্তু মানে কাইণ্ড অফ ফেলোশ্বিপ তেতিয়া মানে এনেকুৱা হয় কথাটো ধৰক গ্ৰেজুৱেট ষ্টুডেণ্ট এছিষ্টেণ্টশ্বিপ যেতিয়া পায় নহয় গ্ৰেজুৱেট টিচিং এছিষ্টেণ্টশ্বিপ GTA বুলি কয় গ্ৰেজুৱেট টিচিং এছিষ্টেণ্টশ্বিপ যেতিয়া পায় আপোনাৰ টিউশ্যন ফিজটো 1/3 হৈ যায় আৰু বাকি আপোনাক মই সেই সময়ত চাগে প্ৰতি মাহে $1,200কে পাইছিলোঁ সেইটো পাবৰ কাৰণে কিবা মানে ক্ৰাইটেৰিয়া মানে তেনেকুৱা কথা তেনেকৈ নাই কিন্তু ধৰক নৰ্মেলি ফাৰ্ষ্ট ছেমিষ্টাৰত নিদিয়ে সেইটো এটা কাহিনী আপোনাক ক'ম যদি আপোনাৰ সময় আছে তেতিয়া মানে কি হৈছে মই জানুৱাৰীৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব কিন্তু ইতিমধ্যে মই সেই সময়ত মই ছেকেণ্ড মানে মোৰ ছেকেণ্ড ল'ৰাটোৰ মানে মই সেই সময়ত মোৰ হেৰি হৈ আছে প্ৰেগনেঞ্চি পিৰিয়ড মই মাৰ্চত মোৰ ল'ৰাটো জন্ম হৈছে গতিকে মই এটা যথেষ্ট মোৰ মানুহে দেখিলে মানে মানুহৰ চাগে সময়ত চাগে মোলৈ বেয়া লাগিছিল যে এই মানুহগৰাকী এইটো বয়সত মাষ্টাৰ ডিগ্ৰী কৰিবলৈ আহিছে MS কৰিবলৈ আহিছে তেওঁৰচোন অৱস্থা এইটো তো তেতিয়া ক'লে যে আপুনি এইটো ছেমিষ্টাৰত ল'ব নালাগে দিয়ক গ্ৰেজুৱেট যিটো এছিষ্টেণ্টশ্বিপটো টিচিং সেইটো ল'ব নালাগে আপুনি নেক্সট ছেমিষ্টাৰত পাই যাব কিন্তু কথাটো হৈছে কি মোৰ মাৰ্চৰ 10 তাৰিখে মোৰ ল'ৰাটো জন্ম হ'ল তো মাৰ্চৰ 12 তাৰিখ নে 13 তাৰিখে মোৰ এজন ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট এডভাইজাৰ থাকে তেখেতে মোক ফোন কৰিলে যে মৌচুমী তোমাৰ কাৰণে আমি এটা
এছিষ্টেঞ্চিপ পাইছোঁ কৰিবা নেকি আৰু সেইটো কৰাত মোক মোৰ এজন প্ৰফেচৰে মোক বহুত সহায় কৰিছিলে ডক্টৰ আলী চেলেনিয়া তেখেত এজন ইৰানিয়ান প্ৰফেচৰ ইৰানিয়ান প্ৰফেচৰজনে মোৰ অৱস্থাটো দেখিছিলে কিন্তু তথাপিতো মোৰ মানে আগ্ৰহটো দেখি পেলাই তেওঁ মোক যথেষ্ট ভাল মানে পাইছিলে আৰু যে মানে মই ধৰক ক্লাছটো সেমিষ্টাৰ ষ্টাৰ্ট হোৱাৰ আগতেই মই জানুৱাৰীত ষ্টাৰ্ট হ'ব মই ডিচেম্বৰতে গৈ পেলাই কোচিছ কৰিছিলোঁ যে মোৰ এনেকুৱা এৰিয়া আছে ইছ্যু আছে গতিকে মোক কি আহিব মানে কি মানে আপোনাৰ সেমিষ্টাৰটোত আপোনাৰ C++ আছিলে কোৰ্চটো যে কি আপোনাৰ গোটেইখিনি সিলেবাছ বা মেটেৰিয়েলছ মোক দিয়কচোন কাইণ্ডলি মই যেতিয়া পঢ়ি থওঁ যাতে মোৰ পিছত যাতে মোৰ অসুবিধা নহয় তো তেতিয়া মোক তেওঁ গোটেইখিনি দিলে আৰু সঁচা কথা ক'বলৈ গ'লে জানুৱাৰীত মোৰ ক্লাছ ষ্টাৰ্ট হোৱাৰ আগতে মই অলমষ্ট মানে 80% মোৰ সিলেবাছ মই কমপ্লিট কৰিছিলোঁ গতিকে তেখেতে মোৰ সেইখিনি দেখিছিলে বাৰু দেখি পেলাই তেখেতে মোক সেইটো সহায় কৰিছিলে যে তেওঁক এটা এছিষ্টেঞ্চিপ দিয়া ভাল তো তাৰপিছতে মই সেই এছিষ্টেঞ্চিপটো পালোঁ মই ল'ৰাটো জন্ম হোৱাৰ পিছতে পালোঁ গতিকে তেতিয়া মোৰ হৈ গ'ল আৰু লগতে কিন্তু মই আৰু এটা বস্তু চাইছিলোঁ যে এইখিনিও মোৰ যথেষ্ট হোৱা নাই মোৰ ধৰক কাৰণ তাতে সামাৰ সিজনত সামাৰ এটা যেনেকৈ আমাৰ এতিয়া ফল সেমিষ্টাৰ এটা থাকে স্প্ৰিং সেমিষ্টাৰ এটা থাকে আৰু লগতে সামাৰ সেমিষ্টাৰ এটা থাকে কিন্তু সামাৰ সেমিষ্টাৰটো কি হয় মেক্সিমাম প্ৰফেচৰে ফুৰিবলৈ যায় তো তেওঁলোকে বেছিকৈ ষ্টুডেণ্ট নলয় তথাপিতো মই সেইকাৰণে এটা ছাবজেক্ট ল'লোঁ সেই ছাবজেক্টটো আছিলে AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আৰু সেই সময়ততো মোৰ এছিষ্টেঞ্চিপ নাই তেখেতসকল গুচি গ'ল তো সেইকাৰণে কি হ'ল মোৰ ঘৰৰ সন্মুখতে এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আছিলে আপুনি যদি শুনিছে ৱালমাৰ্ট টাইপৰ এখন ষ্ট'ৰ আছিলে তো তাতে মই চাকৰি কৰিছিলোঁ সেইটো সঁচা কথা ক'বলৈ গ'লে মই সেই সময়ত মোৰ মনটো বেয়া লাগিছিলে কিন্তু মোৰ দুখো লাগে যে মই এইটো কাম কৰিছোঁ কিন্তু সেইখিনি কৰাৰ পিছত সেইখিনিয়ে মোক বহুতখিনি টাইম মেনেজমেণ্ট শিকালে বা বহুতখিনি ছফ্ট স্কিল জনাত সহায় কৰিলে গতিকে মই পঢ়িছিলোঁ লগতে মোৰ বেবীও হৈছিলে আৰু মই দুটা চাকৰিও কৰি আছিলোঁ লগতে যথেষ্ট এটা সময় পাৰ হৈছে আৰু মানে সংগ্ৰাম পাৰ হৈছে কিন্তু আজি এয়া মই আপোনাৰ এইখিনিতে মই আৰু এটা কথা আপোনাক সুধিছোঁ যিহেতু বিশ্বৰ 3খন একেবাৰে আগশাৰীৰ দেশত আপুনি আছে বেলজিয়াম কানাডা বা US আৰু কথাটো হ'ল যে যিটো তেওঁলোকৰ শিক্ষা দিয়াৰ যিটো পদ্ধতি আমাৰ দৰে একেই নে বেছি উন্নত মই বেছি উন্নত বুলি নকওঁ তেখেতসকলৰ অলপমান ফ্লেক্সিবিলিটি আছে আপোনাৰ এইটো নহয় যে আপুনি এইটো সেমিষ্টাৰত আপুনি ইমানটা ক্ৰেডিট ল'বই লাগিব সেইটো নহয় সেইটো সম্পূৰ্ণ ডিপেণ্ড কৰে ষ্টুডেণ্টজনৰ ওপৰত কাৰণ সেইজন ষ্টুডেণ্টেও মই যেনেকৈ আপোনাক ক'লোঁ তো তেওঁলোকেও তেওঁলোকৰ সেই টিচিং ফিজটো আৰ্ণ কৰিব গোটাবৰ কাৰণে তেওঁলোকেও চাকৰি কৰে বা হেৰি কৰে গতিকে সেইটো সম্পূৰ্ণ মানে দিয়ে ফ্লেক্সিবিলিটি আছে যে তোমাৰ ইচ্ছা তুমি মোৰ ইচ্ছা মানে ষ্টুডেণ্টৰ ইচ্ছা এইটো কিমানটা ক্ৰেডিট ল'ব গতিকে মই এইটো আমাৰ চিষ্টেমটো মই ক'বলৈ গ'লে আমাৰ চিষ্টেমটোক মই কিছুমান ক্ষেত্ৰত ভাল বুলি ক'ম কিন্তু হয় তেখেতসকলৰ তাত কোনো ধৰণৰ 2 নম্বৰী দুৰ্নীতিটো নাই কিন্তু সেইখিনি আমি নেদেখিলোঁ যথেষ্ট মানুহখিনি যথেষ্ট সহজ সৰল বুলিয়ে ক'ম মানে আমাৰ মানে মনত ইয়াত থাকিলে আমাৰ লাগে যে আমেৰিকান হয় বহুত কিন্তু নহয় তেখেতসকল বহুত সহজ সৰল কোনো ধৰণৰ 2 নম্বৰী কোনো ধৰণৰ এইবিলাক ক্ষেত্ৰত তেওঁলোকে চিনিয়ে নাপায় গতিকে হয় আমাৰ চিষ্টেমটো বেছি এডভান্স বুলিয়ে ক'ম মই সেইফালে চাবলৈ গ'লে কাৰণ আমাৰ ষ্টুডেণ্ট এজনে ধৰক ক্লাছ 8ত যিমানখিনি কথা জানিব হয়তো তেওঁলোকৰ 8th ষ্টেণ্ডাৰ্ডত সিমানখিনি কথা নাজানিব কিন্তু তেওঁলোকে পঢ়াৰ লগতে যিটো বাহিৰা ধৰক এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছত বহুত গুৰুত্ব দিয়ে আৰু এটা কথা কি জানেনে তাতে যেতিয়া আপুনি আমেৰিকাত থাকে আপোনাৰ জীৱনৰ এটা সময় আপুনি মানে দেশখনৰ কাৰণে দেশখনৰ সেৱাত আপুনি নিয়োগ কৰিব লাগিব গতিকে মই যেতিয়া সিটি বেংকত চাকৰি কৰিছিলোঁ মোৰ যিগৰাকী মেনেজাৰ আছিলে তেওঁৰ নামটো আছিলে লি জিৰবেল তো তেওঁ কৈছিলে যে মই যোৱা বছৰ এইটো সময়ত মই ইৰাকত আছিলোঁ ইৰাকৰ যুদ্ধত আছিলোঁ আমি সুধিছোঁ কি কৰিছিলা তুমি তেতিয়া কৈছিলে যে মই ট্ৰাক ড্ৰাইভাৰ আছিলোঁ ইৰাকৰ মানে ট্ৰাক ড্ৰাইভাৰ মানে এইটো মিলিটাৰী ট্ৰাক চলাইছিলে তেওঁ এগৰাকী মাইকী মানুহ হয় আমেৰিকাৰ ইৰাকত গৈ পেলাই মিলিটাৰী ট্ৰাক মানে চলাইছিলে গতিকে এতিয়া চাওক এতিয়া সেই ইমানখিনি ফ্লেক্সিবিলিটি আছে ন তেওঁলোকৰ এতিয়া আপুনি ভাবে নেকি আমি যদি তেনেকুৱা এটা
কাম হেৰি কৰোঁ আমাৰ ইয়াততো সেইখিনি সুবিধা নাই ধৰক আমি এটা চাকৰি কৰি আছোঁ মানে চাকৰিটো আমি দিবই লাগিব সময় কিন্তু তাৰ মাজতে গৈ পেলাই কিন্তু তেওঁলোকে সেই বস্তুটো তেওঁলোকৰ বহুত ভাল লাগে যে দেশ মাতৃৰ কাৰণে তেওঁলোকে জীৱনৰ এটা সময় দিবই লাগিব সেইটো যোনটো তেওঁলোকৰ মানসিকতা সেই মানসিকতাতে আছে যে আমি যিয়ে নকৰোঁ কিয় আমি দেশখনৰ প্ৰতিও দায়িত্বশীল হ'ব লাগিব অধ্যাপনাৰ উপৰিও আৰু আপুনি কি কৰে অধ্যাপনাৰ উপৰিও মই বিশেষটো সময় নাপাওঁ অলপমান লিখা মেলা কেতিয়াবা অকণমান কৰোঁ কিন্তু একদম কম আচলতে এইটো মই মোৰ মাৰ পৰা পাইছোঁ কি হৈছে আমি যেতিয়া সৰু আছিলোঁ ধৰক মই লগতে সুধি দিছোঁ আপোনাৰ জন্ম ক'ত হৈছিল যোৰহাটতে মই সম্পূৰ্ণ যোৰহাটৰে ছোৱালী যোৰহাটতে মই ইয়াত মই জোনাকী সংঘ বিদ্যালয় মই LP স্কুলত গৈছিলোঁ তাৰপিছতে মই গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী যিখন আপুনি যদি এফালৰ পৰা যায় বৰুৱা চাৰিআলি জাষ্ট বাওঁফালে দেখিব তাৰপিছতে মই JB কলেজত পঢ়া আৰু তাৰপিছত মই যোৰহাট ইঞ্জিনিয়াৰিং কলেজত পঢ়া যেতিয়া মানে মই ক'বলৈ গ'লে মোৰ মায়ে মোক কি শিকাইছিলে কাৰণ মই এইখিনি হওঁতে মোৰ প্ৰথমতে মোৰ মা মোৰ দেউতা আৰু মোৰ যিসকল গুৰু আছিলে তেখেতসকলৰ মোৰ ওপৰত যিটো আশীৰ্বাদ মই সদায় সেইটো ক'বই লাগিব মই যেতিয়া যিখন আমাৰ স্কুলত গৈছিলোঁ জোনাকী সংঘ তাতে বৰবাইদেউ এতিয়া তেখেত নাই স্বৰ্গীয় শশীপ্ৰভা বৰগোহাঁই তেখেত আমাৰ কাৰণে মানে ৰোল মডেল আছিলে আমাৰ সময়ত আমি জন মেয়াৰক আমি ৰোল মডেল আমি চিনিয়ে নাপাইছিলোঁ ন বা মাৰাডোনা বা আমি এইখিনি মানুহ এই ষ্টাৰখিনিৰ পৰা আমি সম্পূৰ্ণ আঁতৰি আছিলোঁ আমি একোৱেই নাজানিছিলোঁ নাই আমাৰ টিভি আছিলে নাই আমি একো নাছিলে কিন্তু সেই মানুহখিনিয়ে আমাক যিটো শিকালে ধৰক যিটো নিয়মানুৱৰ্তিতা বুলি কয় যিটো আমাক মানুহৰ বয়োজ্যেষ্ঠজনক কেনেকৈ সন্মান কৰিব লাগে বয়োজ্যেষ্ঠজন আহি থাকিলে আমি সন্মুখত চকী এখনত বহিবলৈও আমি আজিও বেয়া পাওঁ অকণমান আজিও আমি অকণমান মানে কুণ্ঠাবোধ হয় সেই বস্তুটো আজিকালি কমি গৈছে আজিৰ জেনেৰেশ্যনটো কমি গৈছে এতিয়া মোৰ মায়ে মোক সেই সময়ত ফুল কৰিবলৈ ফুলনি এখনত নিশিকালে বা মোক চিলাই কামত নিশিকালে কিন্তু সেইটো সময়ত মোৰ লগৰখিনিয়ে কিন্তু সেইখিনিখনো বহুত পাৰ্গত আছিলে দেই ভাল চিলাই কৰে ভাল ফুলনি কৰে তো মোৰ মায়ে কি শিকাইছিলে জানেনে মোৰ যেতিয়া পৰীক্ষা হৈ যায় মা ৰখি থাকে মোৰ মা এগৰাকী ভাল লেখিকা তেখেতৰ নামটো দীপাঞ্জলি বৰা তেখেতেও এনেকৈ 5-6খন বেছিয়ে হ'ব চাগে এনেকৈ কিতাপ লিখিছে তো তেখেতে ৰখি থাকে মোৰ মায়ে ৰখি থাকে যে মোৰ পৰীক্ষা যিদিনাখন শেষ হ'ব সেইদিনাখনৰ পৰাই মই মাক লিখি দিব লাগিব মানে মায়ে কৈ যাব ধৰক উপন্যাসখন লিখিছে মায়ে কৈ যাব মই লিখি যাম তো তেতিয়া কি হৈছে মোৰ আখৰখিনিও ভাল হৈছিলে মোৰ এটা স্পীড আহিছিলে আৰু মই সেইটো সোনকালে কৰা দেই এইকেইটা কাম সোনকালে কৰা আমাৰ লিখিবলৈ আছে গতিকে সেই যিটো সময়ানুৱৰ্তিতা যি টাইম মেনেজমেণ্টটো মই বহুত শিকিছিলোঁ গতিকে সেইটো মই মায়াৰ নিচিনাকৈতো মই একো লিখিব নোৱাৰিলোঁ কিন্তু ৰিচেণ্টলি মই এখন কিতাপ লিখিছোঁ বাৰু ইন্ট্ৰডাকশ্যন টু ডেটা ছায়েন্স পিয়াৰছন পাব্লিচাৰে উলিয়াইছে সেয়াই আৰু মই বাকী ইমান একো নাই গান শুনি ভাল পাওঁ হয় এতিয়া শেষত যদি মই আপোনাক সোধোঁ যিসকল উৎসাহী ছাত্ৰ ছাত্ৰী আছে আপোনাৰ পৰা আপুনি নিজৰ পিনৰ পৰা কি উপদেশ দিব বা আহ্বান কৰিব বিচাৰিব পঢ়াৰ সময়ত পঢ়া খেলাৰ সময়ত খেলা বাকী টিভি চোৱাৰ সময়ত টিভি চোৱা গতিকে পঢ়িবলৈ আহিছা তোমালোক ভালকৈ পঢ়া 100% দিয়া তোমালোকে ভৱিষ্যত তোমাৰ সফল হ'বাই তোমালোকৰ যিটো তোমালোকৰ এইম ৰাখা লাইফত এটা এইম ৰাখা যে মোক এইটো কৰিব লাগে কিন্তু এইটো নহয় যে মই বহুত টকাৰ অধিকাৰী হ'ম সেইটো নহয় টকা ঘটিব পাৰিবা তোমাৰ শিক্ষাগত অৰ্হতা থাকিলে তোমাৰ টকা ঘটিব পাৰিবা কিন্তু তোমালোকে যিটো সৎ সাহস বুলি কয় সেইটো সদায় ৰাখিবা আৰু সততাটো সদায় লাগিব হাৰ্ড ৱৰ্ক কৰা আগবাঢ়ি যোৱা সদায় আৰু নিজৰ লগতে তুমি যেনেকৈ মই কৈছোঁ যে এজন ষ্টুডেণ্টে কেৱল নিজকে মানে নলেজেবল কৰিলে নহ'ব তেওঁ লগতে তেওঁৰ যিকেইজন সহপাঠী আছে যদিহে অলপমান তেওঁৰ সহপাঠীকেইজনৰ অকণমান ধৰক কম তেওঁৰ ইণ্টাৰেষ্ট কম বা হেৰি তেওঁলোককো তুমি আগবঢ়াই যোৱা তোমাৰ লগতে তুমিও আগবাঢ়ি যোৱা লগতে যি পিছ পৰি আছে সেইখিনিকো আগবঢ়াই নিয়া আৰু সমাজখন এখন ভাল নিকা সমাজ গঢ়াত সহায় কৰা আৰু এইটোৱে আমাৰ মানে মোৰ আহ্বান আজি ভৱিষ্যত প্ৰজন্মৰ কাৰণে বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কাৰণ আমাৰ নেক্সট জেনেৰেশ্যনটো তোমালোক আৰু
তোমালোকে ভাল কৰিলেহে পিছৰ জেনেৰেশ্যনটো ভাল হ'ব গতিকে তোমালোকৰ ওপৰত বহুত দায়িত্ব আছে এতিয়া সেই দায়িত্বখিনি সুচাৰুৰূপে পালন কৰিব লাগিব নিশ্চয় সুন্দৰ কথা কৈছে আজি আমি বহুখিনি কথা পাতিলোঁ আমি কম্পিউটাৰ ছায়েন্সৰ বিষয়ে পাতিলোঁ আমি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা পাতিলোঁ তেখেতৰ যিটো জীৱন সংগ্ৰাম হয় সেই বিষয়েও পাতিলোঁ কিছু ক্ষেত্ৰত তেখেত ক'ব লাগিব কাঁইটীয়া বাটৰ মাজেৰে আগবাঢ়ি গৈছিল কিন্তু যিহেতু এষাৰ কথা আছে যে ভাল মানুহৰ লগত সদায় ভালেই হয় শেষত তেখেত খুব সুন্দৰকৈ নিজৰ যিখিনি পঢ়া শুনা আছিলে কমপ্লিট কৰিলে আৰু শেষত যিটো ছাত্ৰ সমাজক আহ্বান কৰিছে যে অকল জ্ঞানী হ'লেই নহ'ব সততা লাগিব আৰু এটা আজি গোটেই কথোপকথনত এটা কথা খুব ভাল লাগিলে মোৰ গম পাই পেলাই আমেৰিকান মানুহৰ যিটো মানসিকতা যে এটা জাতি বা এখন দেশ তেতিয়াহে আগবাঢ়ি যায় যেতিয়া তাৰ মানুহখিনিৰ মানসিকতাটো সুস্থ হয় দেশৰ প্ৰতি দায়িত্ববোধটো থাকে আজি গোটেইখিনি কথা পাতিলোঁ ভাল লাগিলে আৰু বিশেষভাৱে আপুনি মোৰ আমন্ত্ৰণ ৰক্ষা কৰিলে আৰু নিশাৰ কথামূলক যিখিনি সময় দিলে তাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ মোৰ বহুত ভাল লাগিলে থেংক ইউ